উমৰাহ হজযাত্ৰীৰ হাহাকাৰ। উমৰাহ হজৰ নামত একাংশই চলাইছে প্ৰবঞ্চনা। অসমত কাঠফুলৰ দৰে বাঢ়ি উঠিছে উমৰাহ হজৰ এজেঞ্চি। কোনো পঞ্জীয়ন অবিহনে বহিৰাজ্যৰ দালালে অসমত পেলাইছে প্ৰবঞ্চনাৰ জাল। শুকুৰবাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত 8জনকৈ উমৰাহ হজযাত্ৰীৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি। পঞ্জীয়ন অবিহনে বহিৰাজ্যৰ একাংশ সন্দেহযুক্ত ট্ৰেভেলছ এণ্ড এজেঞ্চিয়ে দালালৰ জৰিয়তে অসমত চলাইছে প্ৰবঞ্চনাৰ ৰমৰমীয়া বেহা। বঙাইগাঁও, ধুবুৰী আৰু কোকৰাঝাৰৰ পৰা এগৰাকী মহিলাসহ 8গৰাকীকৈ উমৰাহ হজযাত্ৰীয়ে ছৌদি আৰৱলৈ যাব বুলি গুৱাহাটীৰ বৰঝাৰত স্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়। কিন্তু টিকটৰ সমস্যাৰ বাবে বয়োজ্যেষ্ঠ হজযাত্ৰীসকলে বিমানবন্দৰৰ বাহিৰত অনাশাৰে মহৰ কামোৰ খাই কটাবলগীয়া হয় ৰাতি। ধুবুৰী জিলাৰ চাপৰৰ আব্দুছ সুবাহান নামৰ লোকজনে এইসকল হজযাত্ৰীক কলিকতাৰ আল জাৱালে নুৰ টুৰছ এণ্ড ট্ৰেভেলছ নামৰ সন্দেহযুক্ত প্ৰতিষ্ঠান এটাৰ জৰিয়তে হজযাত্ৰীসকলক লৈ যোৱাৰ কথা আছিল ছৌদি আৰৱলৈ। ইংৰাজী, হিন্দী, আৰবী কোনো ভাষা নজনা এজন লোকে কিদৰে নেতৃত্ব দিব ছৌদি আৰৱত? বহিৰাজ্যৰ সন্দেহযুক্ত আল জাৱালে নুৰ টুৰছ এণ্ড ট্ৰেভেলছ কোম্পানীৰ এনে দায়িত্বহীন কাণ্ডৰ বাবে যদি বিদেশত গৈ অসমত হজযাত্ৰী বিপদৰ সন্মুখীন হয়, ইয়াৰ দায়িত্ব ল'ব কোনে? আল জাৱালে নুৰ টুৰ এণ্ড ট্ৰেভেলছ কোন ঠাইৰে? কলকাতা। আৰু ইয়াতে আপোনালোকৰ গাইড কোনে গোটেইখিনি বস্তু দায়িত্ব কোনে লৈছে? আব্দুছ সুবহান। আব্দুছ সুবহান কোন? মোৰ নাম। আপোনাৰ আব্দুছ সুবহান? জি। আপুনি কি কৰে? আমি প্ৰফেশ্যন কি? আপোনাৰ বিজনেছ পাতি কি কৰে? আমাৰ বিজনেছ কৃষি কাম কৰি। কৃষক হয়। আপুনি আগতে গৈছে? আমি আগতে গৈছোঁ। 5টা বজাত আছে। আপোনাৰ আগৰ টিকেটটো কি হ'ল? আগৰ টিকেটটো এনেই কেঞ্চেল কৰি দিছে, মানে আমাক পইচা দিয়া নাই, একো দিয়া পইচা দিয়া নাই? নাই, একো দিয়া নাই। এজেঞ্চিৰ ফালৰ পৰা কিবা যোগাযোগ কৰিছে? নাই, এতিয়া আমাৰ যিজন চাকা এজেঞ্চি মানে আমাৰ মালম, তেওঁ যোগাযোগ কৰাৰ কথা কৈছিলোঁ, কি কৰিছে মই নাজানো এইটো ভালকৈ। এতিয়া আপোনালোকে আজি যাবৰ টিকেট হৈছে আপোনালোকৰ? না, আমাৰ লগত টিকেট হৈছে আজি। গোটেই ৰাতিটো ক'ত কটালে? এই প্লেটফৰ্মতে, এয়াৰপৰ্ট প্লেটফৰ্মতে বাহিৰত। কেইগৰাকী মানুহ আপোনাৰ? 8জন। আপোনালোকৰ ঘৰ? মোৰ ঘৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট, বঙাইগাঁও। বাকীখিনি ধুবুৰী ডিষ্ট্ৰিক্ট। ময়জান খাতুন। এয়ারপোর্টের পৰা টিকিট চালো, তেওঁলোকের টিকিট নহ'ব। টিকেটৰ কিবা সমস্যা নেকি? না, সময় নাই সেইকাৰণে কৈছে তোমার টিকিট নহ'ব। এগুলো আমার যেটা পয়সা যেটা গেছে ওই পয়সাটা আমার তুলে দিলে আমার সুবিধা হয়। তো আজি আকৌ আপোনালোকে পইচা দিব লগা হৈছে? দিবা হয়েছে। 8টা টিকেটত আমাৰ ই গৈছে 1,81,486 টকা গৈছে আজি। 8খন টিকেটত 1,81,486 টকা গৈছে। এতিয়া আপোনালোকে তাতে যোৱাৰ পিছত তাতে যদি কিবা অসুবিধাৰ সন্মুখীন হয়, এইটো সমস্যা, এইটো কোনো দায়িত্ব? এটা আমি হজ কৰিছোঁ এবাৰ আৰু 4বাৰ উমৰা কৰিছোঁ। আপুনি নিশ্চিত কৰিব পৰা নাই যে এইসকল আপুনি যোৱাৰ পিছত তাতে কোনো ধৰণৰ সমস্যা নহ'ব? হ'ব পাৰে, আল্লাহৰ ইচ্ছা, এইটো হ'বও পাৰে, নোহোৱাৰ কোনো কথা নাই। তেন্তে যদি সমস্যা হয় আপুনি কেনেকৈ এওঁলোকৰ দায়িত্ব ল'ব? তাতে আমাৰ এজেঞ্চি আছে, তেওঁলোকে ডাক্তাৰ কিবা লাগিব সেই দি আছে। ইয়াতে কিয় দায়িত্ব নলয়? তাক আমি দায়িত্ব দিছোঁ, তেওঁবিলাক কৈছে যে আমি ইয়াৰ পৰা নাযাওঁ। আমি তাক হোটেলত দিব বিচাৰিছিলোঁ, নহ'লে মছজিদত। হোটেলত কিয় নাৰাখিলে মানুহ? আমি তাক কৈছোঁ আপোনালোকে চলক, আমি হোটেলত যাম। লৈ গৈছিলোঁ আমি হোটেলত, যে তেনেহ'লে আমি হোটেলত যাই থাকিম। কিন্তু তেওঁলোকে ক'লে, এতিয়া মাছাৰা কৰি ক'লে যে এইটো যদি আমি হোটেলত থাকোঁ, যে পানী পৰি আছে, আমাৰ 3টা টিকেট নহ'ব। তাৰ কাৰণে আমি ইয়াতে মাছাৰা কৰিহে ইয়াত আছিলোঁ। আপোনাৰ নাম কি বুলি ক'লে? আব্দুছ সুবহান। আৰু এজেঞ্চিৰ মালিকৰ নাম কি? আবু মুছা সৰ্দাৰ। অসমত আপোনালোকৰ এজেঞ্চি আবু মুছা অসমতকে তেওঁলোকৰ নাই মোৰ এটা। কত টাকা নিছে? একজন 1,16,000 22 দিনের প্যাকেজ। 22 দিনের। তার মানে ডাবল পয়সা কত গেল? ডাবল পয়সা বহুত গেল, এখন আৰু এক একজনের কত 22,000-এর মতন গেল। 22,000, 22,000, 22,500 এরকম গেছে টোটাল টাকাটা দিলাম। আর এই টাকাটা এই কোম্পানি থেকে কি বলছে এই টাকাটা তারা দিব? কোনো আলোচনা হয় না, কোনো যোগাযোগ হয় না। এখন আমরা নিয়ত করে বেড়াইছি যাবো, আমরা টাকা পয়সা যাই হোক, এজেন্সিকে তো আমরা চিনি না, যিনি আছে উনিও অত এক্সপার্ট না, যেটা ভাবে বুঝলাম। হ্যাঁ, কিন্তু যার জন্যে আমরা নিয়ত করে বেড়াইছি, টাকা পয়সা যাবে না, মানুষই কামায়,
যার জন্য নিজের পকেটে টাকা হলেও আমরা কাঠফুলাৰ দৰে সমগ্ৰ অসমতে গঢ়ি উঠা উমৰা হজৰ এজেন্সিৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয়। গুৱাহাটীৰ পৰা ইক্ৰামুল হকৰ ৰিপৰ্ট দ্য ক্ৰছ টাইমছ।